বিশ্বনাথ সমষ্টিৰ মোক ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলীয় প্ৰাৰ্থিত্ব আগবঢ়াই বিশ্বনাথ সমষ্টিৰ সকলো ৰাইজৰ সেৱা কৰাৰ যি মোক সুযোগ দিলে, মই এই চেগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভিন্ন বিষয়ববীয়াসকল, বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সন্মানীয় সভাপতি শ্ৰীযুত গগৈ ডাঙৰীয়াকে আদি কৰি বিভিন্ন প্ৰভাৰীসকল সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। বিশ্বনাথৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভিন্ন বিষয়ববীয়াসকল, জিলা সভাপতিকে আদি কৰি 3টা ব্লকৰ ব্লক সভাপতি, সকলো মণ্ডল সভাপতি, বুথ সভাপতি, মহিলা মৰ্চা, যুৱ মৰ্চা, সেৱা দল, ইয়থ কংগ্ৰেছ, মই সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ এটা মোৰ ওপৰত সুভাৱ থকাৰ কাৰণে হয়তো চাগে আজি মই এই দলীয় প্ৰাৰ্থিত্ব মই পাইছোঁ। গতিকে মই এই চেগতে তেওঁলোক সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু বিশ্বনাথবাসী ৰাইজক মোক এটা সেৱা কৰাৰ সুযোগ দিবলৈ মই বিনম্ৰ অনুৰোধ জনাইছোঁ। মোৰতো জানেই আপোনালোকে, মোৰ মা দেউতা নাই। বিশ্বনাথবাসী ৰাইজে মোৰ সকলোৱে, মোৰ মা দেউতা, বাই ভনী, গতিকে সকলো ৰাইজক এটা অনুৰোধ জনাওঁ যে মোক যাতে এটা সেৱা কৰিবলৈ সুযোগ দিয়ে। মই আগতেও দেখিছিলোঁ, মই যেতিয়া 2024 বাই ইলেকশ্যন খেলিছিলোঁ, মোক চাৰিওফালৰ পৰাই যেন অভিমন্যুৰ দৰে মোক একদম আগুৰি ধৰিছিলে আৰু সেই সময়ত মই বাহিৰলৈ ওলাই অহাৰ সুযোগ নাপালোঁ। মই এইবাৰ বিশ্বনাথবাসী ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ, যে মই সহায় বিচাৰিছোঁ যে মোক সেই অভিমন্যুৰ দৰে চাগে মোক আকৌ জালত পেলাবলৈ চেষ্টা কৰিব। এই অভিমন্যুৰ যিমানেই নহওক, আপোনালোকে যাতে মোক অৰ্জুনৰ দৰে, আপোনালোকে সকলোৱে বিশ্বনাথবাসী ৰাইজে অৰ্জুনৰ দৰে ৰোল প্লে কৰি মোক সেই মেৰ পাকৰ পৰা উলিয়াই আনিব, তাৰে কামনা কৰিছোঁ। আৰু মই সদায় বিশ্বনাথবাসীৰ লগত আছোঁ। মই দুবাৰ আগতে মই ইলেকশ্যন হাৰিছোঁ, তথাপিতো মই বিশ্বনাথবাসীৰ লগতে আছোঁ। এইবাৰো খেলিছোঁ, মই জিকিলেও ইয়াতে থাকিম, মই হাৰিলেও থাকিম। গতিকে মোক আশীৰ্বাদ কৰিব বুলি মই আশাবাদী। মানে মনিনয়নটো এবাৰ খুব কম, 23 তাৰিখে আমাৰ লগতো তলত দিয়া নাছিল। গতিকে ইয়ালৈ আৰু চাগে তেনেকৈ নাহে। আমাৰ বিশ্বনাথৰ সকলো কৰ্মী থাকিব, বিশ্বনাথ জিলাৰ সকলো কৰ্মী থাকিব, দলীয় বিষয়বিলাক থাকিব। বিশেষকৈ বিশ্বনাথবাসী ৰাইজ থাকিলে আৰু মোক আৰু বেলেগ কিলে মই মানে ৰাইজে যেতিয়া আশীৰ্বাদ দিয়ে, ৰাইজৰ আশীৰ্বাদত কোনোবা প্ৰাক্তনো হয়, কোনোবা নতুনো হয়। গতিকে মই ৰাইজৰ ওপৰতে ভৰসা কৰিছোঁ। ৰাইজে কাৰোবাক হয়তো আকৌ প্ৰাক্তন কৰিব আৰু মোক যদি আঁকোৱালি ল'ব বুলি মই আশা কৰোঁ, বেলেগৰ কথাটো নাই। মই ৰাইজৰ ওপৰত সম্পূৰ্ণ এৰিছোঁ আৰু মই ভাবোঁ যে ৰাইজে এবাৰ বিশ্বনাথবাসী ৰাইজে এই গুৰুত্বকাশী বিশ্বনাথত মোক ৰাইজৰ হৈ সেৱা কৰাৰ মোক এটা